If you ever wanna be my girlfriend, কেইটামান কথা তুমি জানি থ'ব লাগিব যেনে প্ৰথম you have to approach me first কাৰণ মই লাজুকীয়া মই introvert লক্ষ্যই প্ৰেমত পৰিছে নাই প্ৰেমত পৰিছো প্ৰেম হৈছে লক্ষ্য হৈছিলে এতিয়া নাই এতিয়া লক্ষ্য চিংগুল আছে ভন্তি তুমি শুনা না এটা কথা কোৱা না তুমি মোলৈ ভয় কিয় কৰা কি ক'বা মানে আপোনাৰ মোকতো হেৰি বুলিও কৈছে এই ল'ৰাটোৱে গান গাই জানো বুলি মোক সুধিছে তাক গান গাই সুধিছে ক'ত শকত বুলি সুধিছে ল'ৰাটোৱে যে শকত গান গাব পাৰে জানো মানে শকত মানুহে গান গাব নোৱাৰে নেকি তেনেকুৱা ধৰণৰ কেইখনমান বিহু কমিটিৰ মানে সেইটো ৰিয়েকশ্যন আছিলে যেতিয়া মোৰ কথা কৈছিলে কোনোবাই বা তেনেকুৱা ধৰণৰ কথা এয়া মোক ঘৰৰে এইজনী কিনো এজনী এয়া মোক ঘৰৰে এইজনী কিনো এজনী তাই হালোৱা মই ৰোৱনী মায়ে মই মিলি দুজনী তাই হালোৱা মই ৰোৱনী মায়ে মই মিলি দুজনী নমস্কাৰ মই উদ্দীপ্ত নিয়োগ আৰু অসমীয়াৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ সৈতে এজন ব্যক্তি উপস্থিত আছে এজন কণ্ঠশিল্পী উপস্থিত আছে যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে চৰ্চা লাভ কৰিছে সমাদৰ লাভ কৰিছে সেই বিশেষ যুৱ কণ্ঠশিল্পীজনে লক্ষ্য মোৰ সৈতে উপস্থিত আছে আমি পোনে পোনে লক্ষ্যৰ কাষলৈ এইখিনি মুহূৰ্তত আহিব বিচাৰিছোঁ স্বাগতম জনাইছোঁ অসমীয়াৰ এটা নতুন ভিডিঅ'লৈ কি ক'বা দৰ্শকসকলক প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ মাতি অনাৰ কাৰণে দৰ্শকসকলক কি ক'ম চোৱাৰ কাৰণে ধন্যবাদ আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লক্ষ্যক এই কাৰণেই যে বৰ্তমান আমাৰ ৰঙালী বিহু সমাগত ৰঙালী বিহুৰ বাবে তেওঁ বহু কামত বৰ্তমান সময়ত ব্যস্ত হৈ আছে তাৰ মাজত যে মোক এইখন সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পোনে পোনে যদি সম্ভৱ হয় এটা গীতে দেখিবলৈ পোৱা গৈছিল খলকনি সৃষ্টি কৰিছিল অসমত এটা সময়ত আৰু এতিয়াও বহু লোকৰ মুখে মুখে সেই গীতটি বৰ্তমান সময়ত বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় শুনিবলৈ পোৱা যায় গাহৰি আমি যদি সম্ভৱ হয় সেই গীতটি আমি আৰম্ভ কৰিব বিচাৰিছোঁ অনুষ্ঠান ঠিক আছে দিয়ক এইবেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি এইবেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধৈ দেহা শুনা কথা বোলে মোন ঘৰৰ বাকৰিত গুণা কথা মায়ে আনি ৰাখিছে গৰুৰ পঘা বোলে মোক বান্ধি থব আগৰাতি পৰা মই বোলে ঘৰতে শুই থকা গাহৰি মোক বোলে দেখি দেখি লাগিছে আমনি মোৰ বোলে ৰুমত গোন্ধ যেন গোহালি মোক বোলে পুহিবলৈ পৰিছে ভাগৰি দেউতায়ো বোলে তোৰ দেহটো চালে যেন লাগে এটা জলহস্তি তোৰ গাল দুখনে আৰু নোৱাৰে চাগে ধৰিবলৈ আৰু চৰ্বি মই যদি গাহৰি মই খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি যদি গাহৰি মই খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মলো আৰু আজৰি মনো গা মোৰ গলি মই যদি গাহৰি মলো আৰু আজৰি মনো গা মোৰ গলি নাখাওঁ খাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ খাওঁ আৰু আহি যাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ খাওঁ আৰু আহি যাওঁ বহুত বহুত ধন্যবাদ আৰু বিশেষকৈ কেনেকুৱা পালে দৰ্শকসকলে গীতটি এবাৰ জনাব আৰু লগতে লক্ষ্যকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ পূৰ্বে আমি অকণমান কথা পাতিব বিচাৰিছোঁ সেইখিনি মুহূৰ্তত কথা পতাৰ খুব অকণমান হয়তো অভিজ্ঞতাটো কম লক্ষ্যৰ মানে লক্ষ্যই ইয়াৰ পূৰ্বেও কৈছে বেছি কথা নুসুধিব মোক যিকেইটা একদম মই আপোনাক মানে আপুনি জানে বা আপুনি মোক কোনকেইটা কথা সুধিব লাগে আপুনি গম পায়ে সেইকেইটা কথাই সুধিব বেছি কথা নুসুধিব বুলি কৈছে সেইকাৰণে একদম দৰ্শকসকলৰ কাৰণে ক'ব লাগে কাৰণ মইতো প্ৰায় লগ পাই থাকোঁ লক্ষ্যক আমি জানো এইটো সেইটো আৰু দৰ্শকসকলৰ কাৰণে ক'ব লাগে লক্ষ্য ঘৰ কোন জেগাত আৰু কোনখিনিৰ পৰা আহি বৰ্তমান সময়ত গুৱাহাটীত লক্ষ্য এজ এ ছিংগাৰ হিচাপে বা কণ্ঠশিল্পী হিচাপে তেওঁ ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে মোৰ ঘৰ আপোনাৰ তিনিচুকীয়া জিলাৰ বৰলাইপল্লী অঞ্চলত হয় তাৰ পাছত
পঢ়া শুনা কলেজ চব তাতেই তিনিচুকীয়াত কলেজ কৰাৰ পাছত ওলাই আহিছোঁ 2022 চন মানত ওলাই আহিছোঁ গুৱাহাটীলৈ বুলি, তাৰপিছৰ পৰা ইয়াতে আছোঁ। 22 চনৰ পৰা 26 চন 4 বছৰত 4 বছৰত 4 বছৰ। অসমবাসীৰ যি মৰম, এক প্ৰকাৰ মৰমেই, কাৰণ প্ৰতিজন অসমীয়াই যিসকলে চিনি পায় বা যিসকলে জানে লক্ষ্যক, সকলোৱে বা আজিৰ দিনৰ যিসকল যুৱ প্ৰজন্ম, সেই যুৱ প্ৰজন্মই কিন্তু লক্ষ্যক সুন্দৰভাৱে আদৰি লৈছে, দেখা পোৱা গৈছে। ভাল লাগে এতিয়া। বাকী কেতিয়াৰ পৰা সংগীতৰ যিটো জাৰ্ণি, কেতিয়াৰ পৰা? সংগীতৰ জাৰ্ণি ক্লাছ 7-8 মানৰ পৰা ক্লাছিকেল যোৱা আৰম্ভ কৰিছিলোঁ। তাৰপিছত ক্লাছিকেল কৰিলোঁ, তাৰপিছত শিকি আছোঁ আৰু এনেই সংগীতত কিবা কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ। কলেজত গৈ মেলি অকণমান আৰু অলপ গম পালোঁ যে বেলেগত একো কৰিব নোৱাৰোঁ, এইটোতে কৰোঁ বুলি, তাৰপিছত ইয়াতে কৰিছোঁ আৰু। মানুহে চিনি পোৱা হ'ল লক্ষ্যই সুন্দৰ গান গায়, লক্ষ্যৰ গান মানুহ নাচিব পৰা হ'ল। এক প্ৰকাৰ যদি মই কওঁ, লক্ষ্যৰ গানত মানুহ নাচিব পৰা হ'ল, কেতিয়াৰ পৰা হ'ল বা কোনটো গানৰ পৰা? প্ৰথম কোনটো গান আছিল যে লক্ষ্যই নিজে গম পাইছে যে মই এইটো গানত মোৰ ভাল হৈছে, মোৰ দৰ্শকসকলে এই গানটো আদৰি লৈছে? কোনটো গানৰ পৰা? ভাল হৈছে যেনতো এতিয়ালৈকে এটা গানতো ফিল নহয় তেনেকুৱাকে। গানকেইটা হয় ৰাইজে আঁকোৱালি লৈছে, কিন্তু গানকেইটা মই যোনটো ভাবিছিলোঁ মোৰ মানে প্ৰডাকশ্যন মই সেইটোৱে কৈছোঁ, মই দৰ্শকসকলে যে আদৰি লৈছে, যিটো কোনটো গান বেছি আদৰি লৈছে? কোনোবা এটা গানটো দৰ্শকসকলে আদৰি লৈছে যে মই এইটো গানৰ পৰাই আজি লক্ষ্য হ'লো, নিজকেতো কোনোবাখিনিত লাগে চাগে, নিজে কোনোবাখিনি অনুভৱ হয়। গাহৰি নঙলা চৰিকেইটা গানে চিনাকিটো দিছে বুলি ক'ব লাগিব। আজিও গাহৰিটো বা নঙলা চোৰটো মানুহৰ মুখে মুখে। নঙলা চোৰটো আমি কিন্তু শুনিম নঙলা চোৰটো। তাৰ আগতে আৰু অকণ কথা পাতি লওঁ। লক্ষ্যই কৈছিলেই যে কলেজ তিনিচুকীয়াতেই মোৰ আৰম্ভ, তাতে শেষ। তাৰপিছতে গুৱাহাটীলৈ অহা হ'ল 2022 চনত। তিনিচুকীয়াত আপোনাৰ তোমাৰ পঢ়া শুনা বা কিমানখিনিলৈকে পঢ়া শুনা অকণমান যদি কোৱা। তিনিচুকীয়াত আপোনাৰ ডিগ্ৰীলৈকে কৰিছোঁ, মানে গ্ৰেজুৱেশ্যন কৰিছোঁ হয়। তাৰপিছত আপোনাৰ স্কুলিং কৰিলোঁ জাতীয় বিদ্যালয় তিনিচুকীয়াত, তাৰপিছত কলেজ কৰিছোঁ তিনিচুকীয়া কলেজ। আমি অকণমান ধেমেলীয়া কথাও পাতিম লক্ষ্য, বেয়া পাব নালাগে, বা এই অনুষ্ঠানৰ জৰিয়তে চব কথাই চলে, আমি ধেমালিকে আমি অনুষ্ঠান পাৰ কৰোঁ। লক্ষ্যক আমি সুধিছোঁ এইখিনি মুহূৰ্তত, লক্ষ্যই কি খাই ভাল পায়? কি খাই ভাল পাওঁ? গাহৰি খাই ভাল পাওঁ, হাঁহ খাই ভাল পাওঁ। এতিয়াতো বাহিৰৰ ফাষ্ট ফুড খাবলৈ এৰিলোঁ, নহ'লে আগতে ফ্ৰাইড চিকেন খাই ভাল পাইছিলোঁ। আৰু এইকেইটা বস্তুৱেই। গাহৰিটো প্ৰিয় বুলি ক'ব পাৰি। সেইকাৰণে গাহৰি গীতটো লিখিছে তেওঁ। আৰু গাহৰি গীতটো লিখাৰো এটা কাৰণ আছে, সেই কাৰণটো লক্ষ্যই ক'ব যদি সম্ভৱ হয়। কাৰণ গাহৰি গানটোতে বহুতখিনি যাতে মানুহে দৰ্শকে গম পাইছেই, হয়নে? কোনোবাখিনিত আছে গাহৰি গানটোত গোটেই কাহিনীটো সেইটোৱে আৰু, যিটো কাহিনী কৈ আছো গানটোত, সেইটোৱে জীৱনটোৰ কাহিনী। মায়ে যিখিনি কথা আগতে শুনাই থাকে কৈ থাকে, সেইখিনি ভাবিয়ে গানটো লিখি দিছো। মায়ে কৈ থাকে এইখিনি, মা দেউতাৰ কথাবিলাক শুনি সেইবিলাকে। তাৰপিছতে লক্ষ্যই প্ৰেমত পৰিছে নাই? প্ৰেমত পৰিছো। প্ৰেম হৈছে লক্ষ্য? হৈছিলে। এতিয়া নাই? এতিয়া লক্ষ্য ছিংগল আছে অসমীয়ানৰ দৰ্শকসকলৰ কাৰণে। বেলেগ যি কৈ থাকক, এইবিলাক কথা নালাগে দিয়ক, লাজ লাগে। এইবোৰ লাজ লাগে। আৰু যদি সম্ভৱ হয় আমি লক্ষ্যৰ পৰা এতিয়া নঙলা চোৰ গীতটো যদি অকণমান শুনিব পাৰোঁ। ঠিক আছে দিয়ক। যোৱাবাৰ বিহুৰ দিনা, আমাৰ গাঁৱৰে দিনা, সতৰে ঘৰতে বিহু খাওঁগৈ বুলি গৈছিলো। তাৰপিছত যোৱাবাৰ বিহুৰে দিনা, বান্ধৈ আমাৰ গাঁৱৰে দিনা, বান্ধৈ সতৰে ঘৰতে বিহু খাওঁগৈ বুলি লীনাৰে বাপেকে পিছে ভাবে পলাই যাবগে জীয়েকে, মোলৈ বুলি সেই দেখি বাপেকে কি কৰো নকৰোকৈ, সেই দেখি বাপেকে একাদু ভাবি লৈ, সেই দেখি বাপেকে পদূলিতে আছিলে ৰৈ এই নঙলা খোলোতে মোক দেখি লৈ, এই গাঁৱতে চিঞৰি কৈ, মোকেনো সজালে নঙলা চোৰ। হালোৱা এচাৰি পিঠিতে মাৰিলে, দবৰা দবৰকৈ
এ চুৰ বুলি গাওঁতে কথাটো ওলালে গগৈৰে পুতে কৰৈ মাজনী গগৈৰে পুতে কৰৈ মই যদি নঙলা চুৰ খুৰা দেও বেলি বিহুতে তোৰ খুৰা দেও নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ মই যদি নঙলা চুৰ খুৰা দেও বেলি বিহুতে তোৰ খুৰা দেও নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ। থেংক ইউ, অশেষ ধন্যবাদ। লক্ষ্য, গানটোতো তুমি ভাল পোৱা, গানক মনে প্ৰাণে ভাল পোৱাৰ কাৰণে হয়তো আজি চাগে যিমান ব্যস্ততাৰ পাছতো বা যিমান যি কাম থাকিলেও তুমি গানটো আঁকোৱালি লৈছা বা গান চৰ্চা চলাই গৈছা। কেতিয়াৰ পৰা চৰ্চা চলালা গানৰ সেই কথা আমি পাতিলোঁ। তুমি এনেই কি ভাল পোৱা লগতে আৰু কৰি? আৰু ভাল লগা বহুতো কাম থাকে মানুহৰ। আৰু নাচি ভাল পাওঁ, নাচিবলৈ ভাল পাওঁ, নাজানো, শিকিবলৈ মন আছে। কিছুমানৰ হয়, শিকি আছো এতিয়া অলপ অলপকৈ ডান্স শিকি আছো। তাৰপাছত আপোনাৰ জিম গৈ ভাল লাগে। এতিয়া জিম যাবলৈও সময় পোৱা নাই মই বৰ্তমান কামবোৰৰ কাৰণে, ব্যস্ততাৰ কাৰণে। সেইটো আকৌ সময় হলে সেইটো যাম বুলি ভাবি আছো। বাকী ভাল লগা বস্তু সেইকেইটাই, খাই ভাল পাইছিলো। এতিয়া কিহত ব্যস্ত আছে? এতিয়া বৰ্তমান আপোনাৰ বিহু এলবাম এখন কৰি আছো। এই মাহৰ হয়তো শেষত নহলে এপ্ৰিলৰ ফাৰ্ষ্টত এৰিম। তাৰপাছত আপোনাৰ নামটো যদি সম্ভৱ হয় দৰ্শকসকলক কৈ দিলে ভাল আছিল এলবামটো। বিহু এলবামখন এতিয়া ৰিভিল নকৰো, কৰি আছো লাহেকে, নামটোৱে সৈতে লাহে ধীৰে কৰিম ৰব। মানে এতিয়া সেইটো কামতে ব্যস্ত হৈ থকা হৈছে। সেইখিনি কামতে ব্যস্ত মানে সাংঘাতিক ধৰণে ব্যস্ত। মই লক্ষ্যক ফোন কৰি বা টেলিফোন কৰি তেওঁক পাবলৈ অকণমান অসুবিধা হৈছিল। আৰু তাৰ মাজতে তেওঁক আমাক এইখিনি সময় দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পূৰ্বে আমি কিছুমান কথা পাতিম। যিহেতু লক্ষ্য, বহু মানুহে কয় যে আপুনি এনেকুৱা ধৰণৰ গান কিছুমান গায় বা তুমি এনেকুৱা ধৰণৰ গান কিছুমান গোৱা, কিন্তু তুমি বিহু গাব নোৱাৰা বুলি কয়। বহু সময়ত মানুহে প্ৰশ্ন, তুমি অলপ আগতে মোক কিছুমান অফ কেমেৰা কিছুমান কথা পাতিছিলোঁ, তুমি কিছুমান কথাত কোনোবাখিনিত মানুহে মই কোৱা শুনিছোঁ বা তুমিও কোৱা কেতিয়াবা যে মই যিখিনি গান গাওঁ সেইখিনি গানতহে মোৰ মাতটো শুনিবলৈ ভাল হয়, কিন্তু আমিতো শুনিছোঁ বিহু প্ৰতিটোবাৰ বিহু ভাল লাগে শুনি। তেনেকুৱা ক্ষেত্ৰত কি ক'বা? কি ক'বা মানে আপোনাৰ মোকতো হেৰি বুলিও কৈছে, এই ল'ৰাটোৱে গান গাই জানো বুলি মোক সুধিছে। তাক গান গাই সুধিছে ক'ত, শকত বুলি সুধিছে। ল'ৰাটোৱে যে শকত, গান গাব পাৰে জানো? মানে শকত মানুহে গান গাব নোৱাৰে নেকি? তেনেকুৱা ধৰণৰ কেইখনমান বিহু কমিটিৰ মানে সেইটো ৰিয়েকশ্যন আছিলে যেতিয়া মোৰ কথা কৈছিলে কোনোবাই বা তেনেকুৱা ধৰণৰ কথা। তাৰ পাছত আৰু সেইটোৱে বিহু গাওঁ বুলি নাভাবে। বিহু সেইটো কাৰণে এলবাম এখনে কৰি দিছো এতিয়া, বিহু গাওঁ চাওক ৰাইজে। মানে যিসকলে কৈ আছিল তেওঁলোকৰ মুখত সোপা দিয়া নিচিনা হ'ব বিহু এলবামটো ওলোৱাৰ পিছত। সেই বুলি ভাবিছো, এতিয়া মোৰ মুখতে সোপাটো নপৰিলে হৈছে। নপৰে, কাৰণ প্ৰতিটো গানেই দৰ্শকে আঁকোৱালি লৈছে, সুন্দৰকে আঁকোৱালি লৈছে। সেয়া লাগিলে গাহৰিয়ে হওক, সেয়া লাগিলে নঙলা চুৰেই হওক বা আন যিকোনো গীতেই হওক, প্ৰতিটো গীতেই দৰ্শকসকলে আঁকোৱালি লৈছে। ঠিক তেনেদৰে যি নতুনকৈ তেওঁৰ এলবাম এটা কৰি আছে, সেই এলবামটো সুন্দৰকৈ আঁকোৱালি ল'ব বিশ্বাস আছে অসমবাসীৰ ওপৰত, বা তোমাৰ যিসকল দৰ্শক আছে সেই দৰ্শকখিনিৰ ওপৰত তোমাৰ বিশ্বাস এটা আছে? নাজানো আৰু এতিয়া কেনেকুৱা পায় ৰাইজে। মোৰ বাৰু গান এটা ভাল লাগিয়ে যায়। ধৰক মোৰ কেনেকুৱা হয়, গান এটা কৰো, প্ৰডাকশ্যন কৰো, সেই ৰাতিটো বা পাছদিনাখন শুনি বহুত ভাল লাগি থাকে, এসপ্তাহলৈকে বহুত ভাল লাগি থাকে। কিন্তু লক্ষ্য এটা কথা কওঁ এইখিনিতে, মই কথাটো এনেকুৱা ধৰণৰ, মানে কি হয়, বহু কষ্ট কৰিবলগীয়া হয়, দিন ৰাতি একাকাৰ কৰিবলগীয়া হয় এটা গান উলিয়াবৰ বাবে। তুমি এটা যিকোনো গান উলিয়াইছা বা এলবাম এটা কৰিছা, সেই এলবামটো বা সেই গানটো গীতটো কৰিবলৈ তুমি বহু দিন ৰাতি একাকাৰ কৰিবলগীয়া হয়, বহু কষ্ট কৰিবলগীয়া হয়। সেই কষ্টখিনি কৰাৰ পাছত তোমাক যেতিয়া মানুহে কয় গানটো শুনি একো ভাল নালাগিল, বা গীতটো যেতিয়া মানুহে আঁকোৱালি নলয়, তেতিয়া কেনেকুৱা লাগে? ডেফিনেটলি বেয়া লাগিব। তোমাৰ মনৰ কথাটো, কাৰণ মই জানো মোৰ ভাল লগা বস্তু এটা বেলেগৰ ভাল নালাগিবও পাৰে। তো মোৰ সেইটো বস্তু কেতিয়াও বেয়া নালাগে, কাৰণ হয় তেতিয়া মই আকৌ উল্টাই চাওঁ যে হয়তো ইয়াত বেয়া লাগিছে চাগে, তেতিয়া আকৌ ভাবো যে কথাটো ঠিকেই কৈছিলে। হয় কেতিয়াবা হয় যে মোৰ যেতিয়া বেছি ভাল লাগি থাকে, বেলেগে বেয়া বুলি কয়, তেতিয়া মই নিজৰটোকে মানো। কিন্তু তেখেতে কোৱা কথাটো মই আৰু এবাৰ চাওঁ যে কথাটো হয় নেকি। যদি হয়তো ভালেই, মই বেয়া নাপাওঁ, কাৰণ গান এটা ভাল পোৱা নোপোৱা, আপুনি কিবা এটা ভাল পাব পাৰে, মই নাপাবও পাৰো। বহুতক কিবা কিবি এনেকে কয় যে এনেকুৱা ধৰণৰ গান কিয় শুনো তই, তোৰ চেঞ্চ নাই, কিবা নাই। তেখেতে ভাল পাইছে, তেখেতে শুনিছে, সেইটোৱে কথা। কিন্তু বহু সময়ত দেখিছোঁ আমি যে লক্ষ্যৰ প্ৰতিটো গীত, মই কৈ শেষ নহ'ব চাগে, আপুনি যদি গাঁৱে ভূঞে যায়, যেতিয়া মাঘৰ বিহু আছিল, সেই মাঘৰ বিহুৰ সময়ত কিন্তু সেই গাহৰি গীতটোৱে খলকনিৰ সৃষ্টি কৰিছিল অসমৰ গাঁৱে ভূঞে। আপুনি আমাৰ যিসমূহ ভেলাঘৰ, সেই ভেলাঘৰসমূহত বিশ্বাস নকৰিব পাৰে, যেতিয়াই আমি পাৰ হৈ যাওঁ, সেই পাৰ হৈ যোৱাৰ কাষত লগতে এনেকুৱা এটা গীত বাজি থাকে, লগতে সেই মাংসবিধ কেৰাহীত ভাজি থাকে,
আৰু বাহিৰত সেই গাহৰি গীতটি চলি থাকে আৰু গীতটি শুনি এনেকুৱা অনুভৱ হয় আৰে মোৰ লগৰটোৰ গীত এটা বাজি আছে কিমান মোৰ নিজৰে গৌৰৱ হয় মানে লক্ষ্যৰ গীত এটা বাজি আছে ভাল লাগে সুন্দৰ এনেকৈ সদায় আগবাঢ়ি যোৱা তাৰে কামনা কৰিলোঁ লগতে কি ক'বা অসমীয়া দৰ্শকসকলক দৰ্শকসকলক কি ক'ম অপেক্ষা কৰিবলৈ ক'ম বিহুৰ এলবাম এখন কৰি আছো এই মাহৰ শেষৰ ফালে হয়তো উলিয়াম আমি এলবামটোৰ যদি গীত এটা সম্ভৱ হয় শুনিব পাৰিম নেকি এইখিনি মুহূৰ্তত দৰ্শকসকলক শুনাব পাৰিম নেকি এটা কলি এই গানটো আপোনাৰ এলবামখনৰ ষ্টাৰ্টিং প্ৰথম গানটোৰ নাম ৰোৱনী এই গানটোত দেখাইছো যে ল'ৰা এটা এক্সপেক্টেশ্যন থাকে ন ছোৱালীজনী আপোনাৰ ৰোৱনী হ'ব আমাৰ ঘৰত আহি পেলাই ধান দাব কাটিব কিবা কৰিব ল'ৰাটোৰ ক্ষেত্ৰত উল্টা হ'ল মানে যে গৈ পেলাই যে দেখিলে ছোৱালীজনীহে উল্টা হাল পায় মানে ই গৈ পেলাই ধান কাটিবলগীয়া হৈছে কথাটো তেনেকুৱা কেনেকুৱা হৈছে নাজানো ৰাইজে ক'ব ভাল পাইছে নে বেয়াই পাইছে মই মাজৰ কলি এটাই গাইছো অকণমান গোটেইটো নহয় সেয়া মোক ঘৰৰে এইজনী কিনো এজনী সেয়া মোক ঘৰৰে এইজনী কিনো এজনী তাই হালোৱা মই ৰোৱনী মায়ে মই মিলি দুজনী তাই হালোৱা মই ৰোৱনী মায়ে মই মিলি দুজনী গাই দিছো অ'কে থেংক ইউ বহুত বহুত ধন্যবাদ যিহেতু আহি আছে গানটো কাৰণ মোৰ অনুষ্ঠানতে যদি গোটেইটো গাই দিবলৈ হয় আকৌ বেলেগত মানুহে নাচাব সেইকাৰণে ইমানকণেই মানে মানুহক চক এটা দি থৈছে এই চকটোতে আপোনালোকে গম পাব কাৰণ সুন্দৰ হৈছে আৰু সম্পূৰ্ণ ওলোটা হৈছে তেওঁ উল্লেখ কৰিছেই আমাৰ গাঁৱলীয়া পৰিৱেশ এটাত যেনেকুৱা হয় ৰোৱনীয়ে ধান ৰুবলৈ যায় ৰোৱনীয়ে হাল বায়গৈ তেওঁ উল্লেখ কৰিছে হালোৱা নিচিনা হয় মহিলাগৰাকী আৰু এটা মানে এইখিনি মুহূৰ্তত ৰিকুৱেষ্ট আহিছে আমাৰ কেমেৰাৰ পিছফালে যিজন আছে তেওঁ অনুগ্ৰহ কৰিছে আৰু যে ইণ্ট্ৰভাৰ্টটো অকণমান লাগে তেখেত ইণ্ট্ৰভাৰ্ট নেকি মোক চিধা ক'ব পাৰিব দিয়ক গাইছো If you ever wanna be my girlfriend কেইটামান কথা তুমি জানি থ'ব লাগিব যেনে প্ৰথম you have to approach me first কাৰণ মই লাজুকীয়া মই introvert দ্বিতীয় if I don't reply you at first মই একো এটিটিউড মৰা নাই I'm just an introvert ছোৱালী দেখিলে বুকু কপে মুখৰ কথা মোৰ নুফুটে ছোৱালী দেখিলে বুকু কপে কাষত আহিলে দুভৰি লৰে so you have to approach me first কাৰণ মই লাজুকীয়া মই introvert আৰু কিছুমান কথা মোৰ একদম পছন্দ নহয় যেনে মোৰ বাবুৱে নাখালে ময়ো নাখাওঁ ক'বলৈ মোৰ কাম নাই নেকি আৰু তই নাখাওঁ নেলাগে মোৰ বাবুৱে নুশুলে ময়ো নুশু ক'বলৈ মোৰ কি টোপনি নাহে নেকি তই নুশুৱ নেলাগে এ বাবু ভাত খালা বাবু শুই উঠিলা মোৰ বাবু ইমান মৰম লগা চালা আছো মই পঢ়ি নাই মোৰ চাকৰি আছো মই পঢ়ি নাই মোৰ চাকৰি যদি তুমি ভাবিছা মোৰ পৰা পাম কিবা কিবি খাম কিবা কিবি ল'ম কিবা কিবি আশাবোৰ যে তোমাৰ যাব শুকাই খিনাই গেলি পচি আহা গেলি পচি আহা গেলি পচি আহা গেলি পচি If you ever wanna be my girlfriend কেইটামান কথা তুমি জানি থ'ব লাগিব যেনে প্ৰথম you have to approach me first কাৰণ মই লাজুকীয়া মই introvert দ্বিতীয় if I don't reply you at first মই একো এটিটিউড মৰা নাই I'm just an introvert ধন্যবাদ কোনোবাখিনিত শব্দৰ অভাৱ হয় কথাখিনি ক'বলৈ মানে
কি ক'ম প্ৰতিটো গীতেই দেখোন সুন্দৰ প্ৰতিটো কথা প্ৰতিটো গীততেই যেন কিবা এটা নহয় কিবা এটা ৰহস্য আছে তেনেকুৱা এটা অনুভৱ হয় বাৰু আমি গীত আকৌ শুনিম এইখিনি মুহূৰ্তত আমি আধৰুৱা হৈ যাব অনুষ্ঠান যদি আমি জুবিন গাৰ্গৰ কথা নাপাতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু কি ক'বা এইখিনি মুহূৰ্তত ক'বলৈ মোৰো ভাষা নোহোৱা যেনে অনুভৱ হয় মোৰ সেই দিনটোৰ কথা মনত আছে যোনদিনাখন সেই কথাটো হৈছে মই আছিলো মই জেগাত লগতে খবৰ দিলে এনেকুৱা হৈছে তই গম পাইছ নেকি বুলি মই পাগল হ'ল নেকি বোলো তাৰপিছত মই খবৰ লগালো খবৰটো গম পালো সঁচা বিশ্বাস মই এতিয়াও কৰিবলৈ এতিয়াও নহয় মানে মই ভাবিবলৈ বাদ দিলো যে জুবিন দা আমাৰ মাজত নাই কাৰণ কেতিয়াও সেইটো কথা ফিল নহয় ফিল কৰিম বুলি আগতে ভাবিছিলো যে হঠাৎ যদি মানুহজন নোহোৱা হৈ যায় কি হ'ব কেনেকুৱা হ'ব কিন্তু যেতিয়া হৈ গ'ল বস্তুটো তেতিয়া বিশ্বাস নহয় এতিয়াও ভাবিলে সেই আকৌ সেই কান্দি দিওঁ যেন বহুত চিঞৰি চিঞৰি কান্দি দিওঁ যেন তেনেকুৱা অনুভৱ হয় সেই আৰু কেতিয়াবা লগ পোৱাটো হৈছিল চাগে লগ পাইছিলো কথা হৈছিল নে কিবা তেখেতৰ সৈতে ইমান হেৰিকে কথা একো হোৱা নাই মই লগ পাইছিলো এনেকে কামৰ সূত্ৰে কিবা সূত্ৰে তেনেকে কেতিয়াবা লগ পোৱা তেনেকে গান শুনিছিল নে তোমাৰ মোৰ গান তেখেতে নাই শুনা চাগে এবাৰ এনে কওঁতে শুনিছো বুলি কৈছিলে এতিয়া সঁচাকে শুনিছিলে নাই শুনা আছিলে গম নাপাওঁ তেওঁ কিন্তু যদিহে কয় শুনিছিলো বা যদিহে কয় দেখিছিলো সেইটো কিন্তু সঁচা কথা কাৰণ কোনোবাখিনিত মানে তেওঁ যিমান ব্যস্ত হৈ থাকিলে তুমি চাবাচোন তোমাক ক'ৰবাত কেতিয়াবা লগ পাইছে তোমাক ঘপককে তেওঁ নাম ধৰি মাতি দিব তেনেকুৱা এটা মানে গুণ আছিল মই দেখিছিলো পাইছিলো কিন্তু ন্যায়টো যদি আমি ক'বলৈ যাওঁ জুবিন গাৰ্গৰ ন্যায় কোনোবাখিনিত যেন প্ৰশ্নবোধক এটা ৰৈ গৈছে অনুভৱ হয়নে বস্তুটো দেখোন সেই কিবা এখন সেই কোলা আকাশখন দেখি পোৱা নিচিনা অনুভৱ কথাখিনি ভাবিব গ'লে এতিয়া অকল চৰকাৰকতো দুখ নিদিওঁ ঠিক আছে সেইটো সঁচা কথা মানে মানুহখিনিয়ে যেতিয়া জুবিন দাৰ সেইটো সময়ত মানুহ কেনেকুৱা উত্তেজিত হৈ আছিলে কিবা হৈ আছিলে মানুহখিনি উত্তেজিত হ'বলৈ কোৱা নাই মই এতিয়া কিন্তু মানুহবিলাকে দেখোন সময়ৰ সূত্ৰে বস্তুবোৰ পাহৰি গৈ আছে আৰু এইটোৱে হয় বাৰু স্বাভাৱিকতে কিন্তু নহ'লে ভাল পাম এতিয়া শেষত আমি কি শুনিম শেষত আমি শুনিম আৰু বিদায় ল'ম অনুষ্ঠানৰ পৰা সময় হৈ আহিছে তোমাকো বেছি সময় ৰখাই নথওঁ যিহেতু ব্যস্ত হৈ আছা শেষত কি শুনিব তুমি যি শুনো আমি তাকে শুনিম দৰ্শকে যি ভাল পায় বা তুমি যি শুনোৱা দৰ্শকে তাকে শুনিব ভন্তি তুমি শুনা না এটা কথা কোৱা না তুমি মোলৈ ভয় কিয় কৰা ভন্তি তুমি শুনা না এটা কথা কোৱা না তুমি মোলৈ লাজ কিয় কৰা ভন্তি তুমি শুনা না সঁচাকে কোৱাচোন মই কি দেখাত গোন্ধা নেকি বিহুৰে তলিতে মুগাৰে সাজতে বিহু নাচি থাকোতে দেখিছিলো তোমাকে ধুলীয়া তোমাৰে দাদা কাষতে বহি আছিলে সুধিছিলোহে কোন বুলি একেবাৰে থাপৰে দি পঠালেও নোৱাৰিছো সুন্দৰা দৈ তুমি সঁচাকৈ এবাৰ কোৱাৰা লুকাই হাঁহিছিলা তুমি কিয় মোলৈ চাই সুন্দৰা দৈ তুমি সঁচাকৈ এবাৰ কোৱাৰা লুকাই হাঁহিছিলা তুমি কিয় মোলৈ চাই ধন্যবাদ কাহিনী আছে গানটো গোটেই কাহিনীটো নকলোগে আৰু অকণমান কওঁ তুমি ক'লে আমি শুনিম পিছৰখিনি নহয় আমি এনেকে শুনিম গানৰ মাধ্যমেই নহয় কথাখিনি শুনো এই কথাখিনি কিন্তু কিবা গোন্ধ এটা পাইছো মই সেইকাৰণে শুনিব বিচাৰিছো কথাটো একো নাই মই আছিলো থাৰ্ড চেমত ভণ্টি এগৰাকী আহিছিলে ফাৰ্ষ্ট চেমত লগ পালো ভাল লাগিলে তেখেতে ক'লে মোলে ভয় লাগিলে সেইকাৰণে বাদ দিলো আৰু ভণ্টিগৰাকী বান্ধৱী হৈছিল লাহে কিবা আছিলে বাদ দিয়ক অকণমান হৈছিল কিন্তু বান্ধৱী নাই বাদ দিয়ক নাই ভণ্টিতে থাকি গ'ল ভণ্টিতে থাকি গ'ল সেইকাৰণে ভণ্টি আৰু ৰাখি নিপিন্ধালে চাগে ৰাখি বন্ধনত পিন্ধালে পিন্ধাব দিলো মানে মই শেষত খং উঠি গ'লো আৰু
বঢ়িয়া তাৰপিছত তাৰপিছত সেই আৰু কাহিনী শেষ। সিমানতে শেষ শেষ। বোধহয় এইটোৱে প্ৰথম গীত আছিল তোমাৰ এইটো প্ৰথম গীত নহয়, অ তাৰ আগতো কৰিছো। ইয়াৰ আগতো আছিল অ কিন্তু এই ভণ্টিজনীৰ মানে এই গানটোৰ এটা কথা কওঁ দৰ্শকসকলক এইখিনি মুহূৰ্তত এজনী ভণ্টিৰ পৰা যেতিয়া এটা গীত সৃষ্টি হয় ভণ্টিজনী কিমান আপোন হ'ব লাগিব বা কিমান হৃদয়ত স্থান লাভ কৰিব লাগিব ভণ্টিগৰাকীয়ে ই বেছি কৈ দিছে আপুনি অথেত। সকলোৱে উপলব্ধি কৰিব পাৰিছে ইতিমধ্যে একো বেছিকে নাই কোৱা কাৰণ চোৱা তুমি কাৰোবাক অন্তৰৰ পৰা ভাল পাব লাগিব বা তোমাৰ পৰিয়ালৰ হ'ব লাগিব শুনা তুমি এতিয়া তোমাৰ গাহৰি গীতটিয়ে হওক তুমি উল্লেখ কৰিছা তোমাৰ প্ৰতিটো গীতেই কোনোবা নহয় কোনোবা এটা কাহিনী তোমাৰ অন্তৰ্ভুক্ত হৈ আছে বা সাঙুৰ খাই আছে কাহিনী এটাৰ লগত আছেনে তোমাৰ প্ৰতিটো গীতে আছে তেনেকৈ ভণ্টিটো আছে তুমি ক'লাই ইতিমধ্যে আছে কিন্তু মোৰ সেই মানে মোৰ নিজৰ কাহিনীত 10% থাকে বাকী 90% মই ইমেজিন কৰো ন কিবা সেই ইমেজিনৰটো আধাটো আছেতো হ'লেও হ'ব দিয়ক দিয়ক আমি সঁচা কথা উলিয়াবলৈ চেষ্টা কৰিছো দৰ্শকসকল আৰু মেৰ পাকত কোনোবাখিনিত পৰে কিন্তু ওলাই গুচি যায় উপায় নাই বাকী ধন্যবাদ জনাইছো লক্ষ্যক অশেষ ধন্যবাদ অনুষ্ঠানলৈ অহাৰ বাবে অনুষ্ঠানত ইমান ধুনীয়াকৈ ইমানখন সময় দিয়াৰ বাবে যিহেতু বহুত ব্যস্ত তুমি মই জানো এই কথা আৰু এতিয়াও গৈছাগে আকৌ কামেই কৰিবগৈ লাগিব এই গৈ লৈ আকৌ কামেই কৰিব লাগিব আমি ধন্যবাদ জনাইছো দৰ্শকসকলক লগতে এই অনুষ্ঠান চাই থকাৰ বাবে সমূহ দৰ্শকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ এই অনুষ্ঠানৰ পৰা অসমীয়ানৰ পৰা আমি লক্ষ্য আৰু মই বিদায় লৈছো নতুন নতুন অনুষ্ঠান পাবৰ বাবে যদিহে ইউটিউবত চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে ফেচবুকত চাই আছে চেনেলটো ফ'ল' কৰি ল'ব আৰু ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা মই উদিত তেনেকৈ বিদায় লৈছো চাই থাকিব অসমীয়ান জয় আই অসম